হেল্ল' ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল নতুন কক উৎপন্ন হয় ক'ৰ পৰা। স্ক্লেডেন আৰু সোৱাৰ্নে যুটীয়াভাৱে কক মতবাদ আগবঢ়াইছিল। এই সূত্ৰয়ে কিন্তু নতুন ককবোৰ কিদৰে গঠন হয় সেইটো ব্যাখ্যা কৰিব পৰা নাছিল। ৰুডল্ফ ভিৰ্চয়ে 1855 চনত পোনপ্ৰথমে ব্যাখ্যা কৰিছিল যে ককবোৰৰ বিভাজন হয় আৰু পূৰ্বস্থিত ককৰ পৰা নতুন ককৰ উৎপন্ন হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিলো। নতুন কক উৎপন্ন হয়। বেক্টেৰিয়াৰ কিণ্বনৰ পৰা পুৰণি ককৰ পুনৰ উৎপত্তিৰ পৰা পূৰ্বস্থিত ককৰ পৰা অজৈব পদাৰ্থৰ পৰা। তো শুদ্ধ এনচাৰটো হ'ল আমাৰ চি, পূৰ্বস্থিত ককৰ পৰা। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিলো।